যিমান কৰিলোঁ আজি দেখিছে পুনৰতে ভাল হৈছে আৰু চবে তালি দিব লাগে প্ৰথমতেই আজি দলগাঁও সমষ্টিৰ অন্তৰ্গত হোৱাৰ পিছত হীৰাপাৰা এখন গাঁও আছে গোটেই আপোনাৰ মেজৰিটি মানুহ বুলি খিলঞ্জীয়া মানুহ বুলি ক'ব লাগিব এইখিনি মানুহৰ মানে পুৰণি এটা অভাৱ আছিলে ৰাস্তা পকী হোৱা নাছিলে তো মই আমাৰ ইয়াৰে কৰ্মী এজন আৰু তেখেতৰ মিছেছ আপোনাৰ পঞ্চায়তৰ অনামিকা ডেকা ৱাৰ্ড সদস্য তেখেতে মোক কথাটো কৈছিলে যে এইটো মেটেৰিয়েলছ ৰাস্তা ধৰাই দিব লাগে তো মই ডি চি চাবলৈ কথা পাতি ইয়াতে 19 লাখ টকীয়া মানে এটা পকী ৰাস্তাৰ কাৰণে বিধি ব্যৱস্থা কৰিছে কনক্ৰিট ইটা হ'ব যথেষ্ট উপকাৰ হ'ব ৰাইজৰ বহুদিনৰ পুৰণা অভাৱ এটা আছিলে আৰু এটা অভাৱ আছে ড্ৰেইনৰ তো মই ভাবিছোঁ যে কিছুদিন পিছত হয়তো যদি পইচা আহে মই ড্ৰেইনৰ কামটো ইয়াত কৰাই দিম লগতে খাটনিৰ পৰা টোটাল 3খন ৰাস্তা হ'ব তাৰে আপোনাৰ প্ৰায় 1 কোটি টকাৰ মানে ৰাস্তাৰ পকী ৰাস্তাৰ কাম হ'ব যথেষ্ট ভাল লাগিছে ৰাইজৰ যেতিয়া সেৱা কৰিব পাৰোঁ ৰাইজৰ যেতিয়া উন্নয়ন হয় দলগাঁও সমষ্টিৰ যেতিয়া ৰাস্তা ঘাট ধুনীয়া হয় নিজকে কিবা এটা ভাল লাগে গতিকে মই ভাবিছোঁ মোৰ এটা মিছন আছে যে অহা 2026 চনত মই বিধায়ক হ'ব পাৰিলে ওপৰলৈ মোক বনালে ৰাইজে নিশ্চয় বনাব আৰু বনালে মই পকী ৰাস্তা মানে গোটেইখিনি পকী কৰি কেঁচা নাৰাখোঁ আৰু কেঁচা ৰাস্তা মোৰ সমষ্টিত নাথাকে চব গোটেইখিনি পকী হ'ব এইখিনি 1 কোটি টকা আপুনি জানে আৰু শিক্ষাৰ ক্ষেত্ৰত মই 2খন কলেজ আনিলোঁ দলগাঁও সমষ্টিত কোনো কলেজ নাছিলে আৰ্টছ কলেজ নাছিলে মই বিধায়ক হোৱাৰ পিছত এখন উইমেন কলেজ এখন আমাৰ আৰ্টছ কলেজ দলগাঁৱত আনিলোঁ আৰু আপোনাৰ স্কুলৰ কাৰণে দৈপাম হায়াৰ ছেকেণ্ডেৰী দলগাঁও হায়াৰ ছেকেণ্ডেৰী বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰায় 8 কোটি টকা চেংচন কৰি দিয়া হৈছে আপোনাৰ মডেল হৈ গ'ল এইবিলাক গতিকে শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিবলৈ কৰি আছোঁ আৰু অলপ শিক্ষকৰ অভাৱ আছে কিছুমান ছাত্ৰ অনুপাতে শিক্ষক নাই মই অলৰেডি বিধানসভাৰ মজিয়াত কথাটো সহজে উপস্থাপন কৰিছোঁ আৰু ডি চি ইতিমধ্যে কথা পাতিছোঁ ডি চি চাহাবৰ লগত যিখিনি মানে আপোনাৰ মিলাই দিব বুলি কৈছে গোটেই কোনখিনিতে লাহে লাহে হ'ব আৰু নতুনকৈ সোমাইছেতো জিপিখন কমপ্লিটলি নতুনকৈ সোমাইছে গতিকে সোমায়ে আজি 1 কোটি টকা মানে দিব পৰা হৈছোঁ লাহে লাহে হৈ থাকিব লাহে লাহে দলগাঁৱৰ পুৰণা দলগাঁও নতুন দলগাঁও নাথাকে আৰু এটা হৈ যাব আৰু ক'ত এটা হ'ব নালাগে শ্ৰমিক আৰু ক'তনো মিয়া আৰু অসমীয়া আৰু হিন্দু এইবিলাক কৰিব নালাগে এইবিলাক বেয়া কথা সমাজত মানে এইটো বেধি বুলি ক'ব লাগিব এইবিলাক চলিব নালাগে আমাৰ আচলতে এইটো ৰাস্তা দুটা বৰ ডাঙৰ ৰাস্তা এইটো এটা সংযোগী পথ ইফালে চৰকাৰ চকৰ পৰা আকাৰ পুখুৰীলৈ যোৱা আৰু এইটো ধুলাৰ পৰা মুদুবৰীলৈ যোৱা এইটোৰ সংযোগী পথটো আমাৰ এইটো একেবাৰে শোচনীয় অৱস্থা আছিল আমি বিগত 10 বছৰে খুব আবেদন নিবেদন কৰিও আচলতে আমি এই কামটো সফল হ'ব পৰা নাছিলোঁ কিন্তু শেহতীয়াকৈ আমি আমাৰ এই গাঁওখন এতিয়া দলগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱাত আমাৰ বিধায়ক মহোদয়ে খুব কম দিনৰ ভিতৰতে এইটো কৰি দিয়াত আমি খুব সুখী হৈছোঁ আচলতে আৰু তেওঁক আমি আন্তৰিক শলাগ যাচিছোঁ বিধায়ক সন্মানীয় মজিবুৰ ৰহমান তেখেত আজি আমাৰ ধুলা হায়াৰ ছেকেণ্ডেৰীৰ উত্তৰ ফালে থকা ৰাস্তাটোৰ আধাৰশিলা স্থাপন কৰে আৰু লগতে আমাৰ আগন্তুক হীৰক জয়ন্তী বিভিন্ন কাৰ্যসূচীত তেখেতে যথেষ্ট সহায় কৰিছে গতিকে সেইফালৰ পৰা মই তেখেতক ধন্যবাদ অৰ্থাৎ আন্তৰিকতাৰে জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই গাঁও পঞ্চায়ত খাটনিৰ পৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ সভাপতি তেখেতকো মই আন্তৰিকতাৰে ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিধায়ক মহোদয়ক তেখেতে আমাৰ যেই দলগাঁও সমষ্টিত আমাৰ খাটনিয়াপাৰা জিপি অন্তৰ্ভুক্ত হোৱাৰ লগে লগেই আমাৰ হীৰাপাৰা গাঁৱত পঞ্চায়ত জন্ম হোৱাৰ পৰাই কোনো ধৰণৰ ইটা ৰাস্তা MG এনৰেগাৰ অধীনত আমি পোৱা নাছিলোঁ সেই অভাৱ আজি আমাক সম্পূৰ্ণ কৰি দিলে তাৰ বাবে মই আমাৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা মই বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰায় আমি 3টাকৈ আঁচনি আজি উদ্বোধন কৰিবলৈ পাইছোঁ আপোনালোকে দেখা পাইছে যে ইয়াতে যিটো আমাৰ ধুলা হায়াৰ ছেকেণ্ডেৰীৰ বিভিন্ন আমাৰ বিল্ডিংবিলাক কানেক্টেড কৰিব লগতে আমাৰ মেইন গেটৰ এইটো গেটৰ পৰা মেইন গেটলৈ কানেক্টেড হ'ব পেপাৰ্ছ ৰোড যিটো হ'ব এই গেটৰ পৰা সেইটো গেটলৈ হ'ব আৰু আমাৰ এই যি সন্মুখত ৰাস্তা আছে এই ৰাস্তাটো আমাৰ আগতে এটা সাইনবোৰ্ড আমি ওপেনিং কৰিছোঁ কাম এটা ওপেনিং কৰিছোঁ সেইটো ইয়ালৈ আহিব গতিকে আমাৰ যি বহুদিনীয়া অভাৱ ইটা ৰাস্তাৰ যি অভাৱ আছিলে সেই অভাৱ আমাৰ বিধায়ক মহোদয় আজি তেখেতে যি অভাৱ পূৰণ কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ আপোনালোকে দেখিছে যে অনাগত দিনত আমাৰ মঙ্গলদৈ সমষ্টিত থাকোঁতে আমি বহুবাৰ বিধায়ক পাইছোঁ মন্ত্ৰী পাইছোঁ কিন্তু আমাৰ হীৰাপাৰা গাঁওখনক অৱহেলিত কৰা দেখা গৈছে আৰু কোনো ধৰণৰ পকী ৰাস্তাৰ
অনুমোদন অতদিনে অহা নাছিলে। গতিকে আমাৰ শক্তিশালী বিধায়ক জনদৰদী নেতা আমাৰ মুজিবুৰ ৰহমান চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুযোগতে আমাৰ 3খনকৈ আঁচনি হৈছে, মুঠ আমাৰ ৰাউণ্ড ফিগাৰ প্ৰায় 1 crore হৈছে। গতিকে আমি এই কামবোৰো অতি সোনকালে আমি সম্পূৰ্ণ কৰিম আৰু এই ক্ষেত্ৰত বিধায়ক মহোদয়ে বহুত ইনিচিয়েটিভ লৈছে। তেখেতে নিজে DC অফিচত বহি কাম চেংচন নোহোৱালৈকে বহি থাকি চেংচন কৰাই দিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি অভাৱ এই বাৰিষা দিনত হয় যে এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ যোৱাত বহুত ধৰণৰ অসুবিধা হয়, কাপোৰ লেতেৰা হয়। গতিকে এই অভাৱ যে পূৰণ কৰিছে তাৰ বাবে মই বিধায়ক মহোদয়ক ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিল হয় আমাৰ